নীলবাগানৰ শিক্ষা জগতত নতুনকৈ সংযোজন হ'ল আন এখন শৈক্ষিক অনুষ্ঠান। এইবাৰ নীলবাগানত নতুনকৈ মুকলি হৈছে NJV জুনিয়ৰ কলেজ নামৰ এইখন শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানখনত ষ্টাৰ আৰু ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব বিনামূলীয়া পাঠদান। নীলবাগান জাতীয় বিদ্যালয়ৰ লগত NJV জুনিয়ৰ কলেজৰ পৃথক চৌহদ থাকিব। অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা দিয়া হ'ব পাঠদান। ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ দিয়া হ'ব 2 বছৰীয়া কম্পিউটাৰ শিক্ষাও। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পাছত 2 years কম্পিউটাৰ কোৰ্চৰ চাৰ্টিফিকেট প্ৰদান কৰা হ'ব শিক্ষাৰ্থীসকলক। লগতে স্পকেন ইংলিছৰ প্ৰশিক্ষণো দিয়া হ'ব এই প্ৰতিষ্ঠানখনত। ইয়াৰ উপৰি কেৰিয়াৰ গাইডেন্সৰ ওপৰত দিয়া হ'ব বিশেষ প্ৰশিক্ষণ। ইতিমধ্যে NJV জুনিয়ৰ কলেজত বহু কেইগৰাকী অভিজ্ঞ শিক্ষকক দিয়া হৈছে নিযুক্তি। নীলবাগান জাতীয় বিদ্যালয়ৰ চৌহদত সম্পূৰ্ণ পৃথকভাৱে থকা NJV জুনিয়ৰ কলেজত আৰ্টছৰ একাদশ শ্ৰেণীৰ 2024-25 বৰ্ষৰ নামভৰ্তি আৰম্ভ হৈছে। দৰিদ্ৰ শিক্ষাৰ্থীসকলক নামভৰ্তিৰ সময়ত দিয়া হ'ব বিশেষ ৰেহাই। আসন সীমিত, গতিকে আগতে অহাজনক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি বিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত সদৰি কৰে। তেন্তে পলম কিহৰ? আহক NJV জুনিয়ৰ কলেজ আৰু নামভৰ্তি কৰক আপোনাৰ সন্তানক। নিউজ ডেস্ক ৰিপৰ্ট, নীলবাগান লাইভ। নীলবাগান জাতীয় বিদ্যালয় প্ৰাংগণত NJV জুনিয়ৰ কলেজ বুলি আমি এই বছৰৰ পৰা নতুন পদক্ষেপ লৈছোঁ। আগতে নীলবাগান জাতীয় বিদ্যালয়ৰ আণ্ডাৰত 2011 চনৰ পৰা হায়াৰ ছেকেণ্ডাৰী চলি আছিল। এই বছৰ আমি হায়াৰ ছেকেণ্ডাৰী নীলবাগান জাতীয় বিদ্যালয়ৰ পৰা পৃথক কৰি NJV জুনিয়ৰ কলেজ নাম দি পেলাই আৰম্ভ কৰিছোঁ। আৰু ইয়াত নতুন নতুন পাঠ্যক্ৰম আমি সহযোগ কৰিছোঁ। নিয়মিত পাঠ্যক্ৰম যিটো হায়াৰ ছেকেণ্ডাৰীৰ আছে, তাৰ উপৰিও আমি কম্পিউটাৰ এডুকেশ্যন, ইংলিছ স্পিকিং কোৰ্চ, কেৰিয়াৰ গাইডেন্স এণ্ড কোচিং, ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰী পাছ কৰাৰ পিছত সকলোৰে মনত এটা আশা থাকে সংস্থাপনৰ, চাকৰি বাকৰিৰ। সেইকাৰণে চাকৰিৰ কাৰণে যিবিলাক কোৰ্চ অতি উপযোগী, যেনে কম্পিউটাৰ, ইংলিছ স্পিকিং, কেৰিয়াৰ গাইডেন্স আৰু কোচিং, সেইখিনি আমি ইণ্টিগ্ৰেটেড হায়াৰ ছেকেণ্ডাৰী কোৰ্চৰ লগত ল'ৰা ছোৱালীক গোটেইখিনি শিকাম, যাতে ভৱিষ্যতে চাকৰি বাকৰি পোৱাত ল'ৰা ছোৱালীৰ কোনো অসুবিধা নহয়। কম্পিউটাৰ কোৰ্চটো আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ লগে লগে প্ৰত্যেক ল'ৰা ছোৱালীক ডিপ্ল'মা চাৰ্টিফিকেটো দিম। সেইটো সিহঁতৰ চাকৰিৰ বাবে ভৱিষ্যতত কামত আহিব। ইংৰাজী স্পিকিংটো যিকোনো ক্ষেত্ৰতে যিকোনো চাকৰিত আমাক লাগে, সেইটো আমি উপলব্ধি কৰি পেলাই ইংৰাজী স্পিকিং কোৰ্চো আৰম্ভ কৰিছোঁ। আৰু কেৰিয়াৰ গাইডেন্স মানে চাকৰিৰ কাৰণে যি যি বিষয় পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে, কি কি পঢ়িব লাগে, সেইখিনি আমি পঢ়াম, লগতে সিহঁতক কোচিঙো কৰিম, যাতে ল'ৰা ছোৱালীৰ ভৱিষ্যত চাকৰি বাকৰিত কোনো অসুবিধা নহয়। নামভৰ্তিৰ কাৰ্যসূচী আৰম্ভ হৈ গৈছে আৰু যিকোনো ছাত্ৰ ছাত্ৰীয়ে নিজৰ ডকুমেণ্ট লৈ পেলাই স্কুলতে আহি সিহঁতে অফলাইন এডমিশ্যন কৰাব পাৰে। দৰ্পণৰ এডমিশ্যনটো আমি স্কুলৰ পৰাই কৰিম, সকলো ল'ৰা ছোৱালীৰ একেলগে। কেৱল আৰ্ট ষ্ট্ৰীম, ছায়েন্স ষ্ট্ৰীম আমাৰ পাৰ্মিশ্যন লোৱা আছে হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ পৰা, কিন্তু এই বছৰ আমি ছায়েন্স ষ্ট্ৰীমটো ড্ৰপ কৰিছোঁ। এই বছৰ কেৱল আৰ্ট ষ্ট্ৰীম, ভৱিষ্যতে আমি ছায়েন্স ষ্ট্ৰীমো আৰম্ভ কৰিম। হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে ফেকাল্টি সম্পূৰ্ণ পৃথক থাকিব। নীলবাগান জাতীয় বিদ্যালয়ৰ টিচাৰসকলৰ লগত তাৰ কোনো সম্পৰ্ক নাথাকে। পৃথক ৱেল এডুকেটেড ফেকাল্টি ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ, সেইসকলে হায়াৰ ছেকেণ্ডাৰীত শিকাব। যিসকল ছাত্ৰ ছাত্ৰী ষ্টাৰ ডিষ্টিংশ্যন পাই আহিছে, সেইসকল ছাত্ৰ ছাত্ৰীক আমি মাহিলী যিটো ফিজ আছে, সেই ফিজটো সম্পূৰ্ণ ৰেহাই কৰি দিম। আৰু যদি দুখীয়া ছাত্ৰ ছাত্ৰী আছে, সেইসকলক সিহঁতৰ আৰ্থিক অৱস্থা অনুসৰি আমি ৰেহাই দিয়াৰ ব্যৱস্থা কৰিম।